নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী আৰু মুখ্যমন্ত্ৰী শপত গ্ৰহণ সন্দৰ্ভত মই একো নাজানো এই মন্তব্য আজি আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাই মই টিভিতে চাই আছো টিভিতে মই ৰাষ্ট্ৰীয় সভাপতিয়ে পশ্চিমবংগত কোৱা কথাখিনি চাইছো দুই এদিনতে সকলো হ'ব লাগে নতুন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভা গঠন সন্দৰ্ভত এই মন্তব্য আগবঢ়াইছে জিএমচিএইচত মন্ত্ৰী ডক্টৰ শৰ্মা মোৰ হাতত একো খবৰ নাই মেডিকেলভাৱে সপগ্ৰহণ কেতিয়া হোৱা হ'ব মই বৰ্তমান আজিৰ ডেটত মই একো ক'ব নোৱাৰোঁ কিন্তু কালি কলিকতাত আমাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াই কোৱা মতে আজি কালিৰ ভিতৰত সিদ্ধান্তবোৰ হৈ যাব তেনেকুৱা তেখেতে টিভিত কৈছে ময়ো টিভিতে শুনিছোঁ মইতো উল্টাই টিভি চাই আছোঁ গতিকে মোৰ হাতত একো খবৰ নাই মেডিকেলভাৱে সপগ্ৰহণ কেতিয়া হোৱা হ'ব মই বৰ্তমান আজিৰ ডেটত মই একো ক'ব নোৱাৰোঁ কিন্তু কালি কলিকতাত আমাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াই কোৱা মতে আজি কালিৰ ভিতৰত সিদ্ধান্তবোৰ হৈ যাব তেনেকুৱা তেখেতে টিভিত কৈছে ময়ো টিভিতে শুনিছোঁ ফেলে তিনিচুকীয়া দুৰ্নীতি নিবাৰণ শাখাৰ অভিযান দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিছে তিনিচুকীয়া আবকাৰী অধীক্ষক উৎকোচ লৈ হাতেলতে ধৰা পৰিল মানসজ্যোতি দাস তিনিচুকীয়া আবকাৰী অধীক্ষক মানসজ্যোতি দাস কাৰ্যালয়ৰ ভিতৰতে দাসক জেৰা চলাই আছে দুৰ্নীতি নিবাৰণ শাখাই অৰ্জুন বাছফৰ নামৰ এজন যুৱকে কৰিছিল ধন সংগ্ৰহ আৰু দুইজনকে মাৰথান জেৰা চলাই আছে দুৰ্নীতি নিবাৰণ শাখাই বিষয়াগৰাকী ধেমাজিৰ পৰা তিনিচুকীয়ালৈ বদলি হৈ আহিছিল তিনিচুকীয়া প্ৰতিখন সুৰাৰ বিপণীৰ পৰা প্ৰতি মাহে 2000 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী বিষয়াৰ বিৰুদ্ধে পুনৰবাৰ জনাইছো যে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে তিনিচুকীয়াৰ আবকাৰী অধীক্ষক আৰু উৎকোচ লৈ হাতেলতে ধৰা পৰিছে অধীক্ষক মানসজ্যোতি দাস তিনিচুকীয়া আবকাৰী অধীক্ষক মানসজ্যোতি দাস আৰু কাৰ্যালয়ৰ ভিতৰতে দাসক বৰ্তমান দুৰ্নীতি নিবাৰক শাখাই জেৰা চলাই থকাৰ কথা জানিব পৰা গৈছে অৰ্জুন বাছফৰ নামৰ এজন যুৱকে সংগ্ৰহ কৰিছিল ধন আৰু দুইজনকে বৰ্তমান মাৰাথান জেৰা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াগৰাকী ধেমাজিৰ পৰা তিনিচুকীয়ালৈ বদলি হৈ আহিছিল আৰু তিনিচুকীয়াৰ প্ৰতিখন সুৰাৰ বিপণীৰ পৰা প্ৰতি মাহে 2000 টকাকৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে অভিযান কি পাইছে একো নাই টকাৰ কাৰণে স্যাৰ মানে কিমান টকা লৈছে তেখেতৰ জইন কৰা বেছি দিন হোৱা নাছিলে নাজানে আপোনালোক ক'ৰ পৰা আহিছে আপোনালোক ক'ৰ পৰা আহিছে ভিজিলেন্স এণ্টি কৰাপশ্যন কি পাইছে ইয়াত কি অভিযোগ আছে মানে আৰু এজন আটক কৰা বুলি মানে গম পাইছোঁ আমি কিবা কাম কৰা মানুহ তেওঁ ষ্টাফ নেকি অলপ জনাওক একচুৱেলি কি হৈছিলে গুৱাহাটীৰ পৰা আহিছে আৰু ফলে কৰোনাৰ প্ৰতি সজাগ হোৱাত ৰাইজ কিছু পলম হৈছে এতিয়াও ৰাইজ সজাগ নহলে পৰিস্থিতি বিষম হ'ব এই মত বিশিষ্ট চিকিৎসক তথা ডিগবৈ কোভিড কেয়াৰ চেণ্টাৰৰ নডেল বিষয়া ডক্টৰ দীপেন বৰঠাকুৰৰ ডিগবৈ গোল্ডেন জুবিলি কমপ্লেক্সত প্ৰথমটো কোভিড কেয়াৰ চেণ্টাৰ মুকলি কৰি মন্তব্য কৰিছে চিকিৎসকগৰাকীয়ে 60খন বিচনাযুক্ত চেণ্টাৰটোত বৰ্তমান 40 গৰাকী ৰোগী আছে ইয়াৰে 3জন গুৰুতৰ ৰোগীক ডিব্ৰুগড়লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চেণ্টাৰ এইটো মুকলি হৈছে 3 মে'ত ইয়াত ধৰক 60খন বেডৰ হয় আমাৰ 40খন পুৰুষৰ কাৰণে আৰু 20খন মহিলাৰ কাৰণে এতিয়া ধৰি লওক 33জন পুৰুষ আছে আৰু 6গৰাকী মহিলা আছে গুৰুতৰভাৱে আক্ৰান্ত ৰোগীক আমি অবজাৰ্ভ কৰি আছোঁ যাৰ অক্সিজেন কমি যায় ধৰক বহুত অন্য গুণ নোপোৱা হয় পাতলা পায়খানা হয় বহুত বেছি ডিহাইড্ৰেশ্যন হয় বহুত বেছি কমজুৰি হয় সেইবিলাককে আমি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ আৰু মানে এগ্ৰেছিভ অৱস্থালৈ গুচি যোৱা বুলি সেইবিলাক আমি ডিটেক্ট কৰোঁ অক্সিজেনটো চাওঁ চাই পেলাই আমি কম পালে আৰু ইয়াত নাৰাখোঁ 108 দি পেলাই আমি ধুনীয়াকৈ ডিব্ৰুগড় বা তিনিচুকীয়ালৈ পঠাওঁ কিমান পঠাইছে তেনেকুৱা এতিয়া 3জন পঠোৱা হৈছে এতিয়ালৈকে এতিয়া মই ভেকচিনৰ হেতাৰ পৰা দেখি গম পাইছোঁ যে ৰাইজ সঁচাকৈ সচেতন হৈছে কাৰণ এতিয়া ৰাইজে মাস্কো লগাব ধৰিছে কাৰণ এতিয়াহে গুৰুত্বটো বুজি পাইছে তথাপি এতিয়াৰ পৰা যদি কৰে কিবা এটা কিন্তু আশাৰ পোহৰ আমি দেখিব পাৰোঁ তাৰমানে আৰু বুধবাৰ দিনটোত শোণিতপুৰ জিলাত 159 গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ আৰু এই পৰ্যন্ত জিলাখনত সক্ৰিয় আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই হৈছে 606 গৰাকী আনহাতে ভয়াৱহ কোভিডৰ দ্বিতীয়টো ঢৌত আজিৰ দিনটোতো এজন লোকসহ জিলাখনত প্ৰাণ হেৰুৱাইছে 11 গৰাকীয়ে তেনেস্থলত জিলাবাসী যিমান দূৰ সচেষ্ট হ'ব লাগিছিল সেয়া যেন চকুত পৰা নাই নাকৰ তলত থুতৰিৰ তলত মাস্ক পৰিধান কৰা আৰু মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে বৃহস্পতিবাৰে চলিল আৰক্ষীৰ অভিযান তেনে লোকক দেখা মাত্ৰকে বিহিলে 1000 টকাৰ জৰিমনা আমাৰ চাকল অফিচাৰ নিৰ্দেশ মতে দেশত চলি থকা কৰোনা মহামাৰী হেৰিয়াৰ কাৰণে বেমাৰৰ কাৰণে টিভিত আৰু যিকোনো প্ৰচাৰ মাধ্যমত দেখাই আছে তথাপি মানুহে নিজৰ মাস্কখন লৈ ভালদৰে নলগায় সেইকাৰণে আমি চাকল অফিচাৰ মহোদয়ৰ লগত আহি চক বজাৰৰ মাজত আমি ফাইন কাটিছোঁ
আৰু ভৱিষ্যতে যাতে তেওঁলোকে নিজৰ নিজৰ মাস্কখন ভাল ধৰণে লগাই আহি আনকো বচাব লাগে, নিজেও বাচিব লাগে, সেইটোৱে। জৰিমনা 1000 টকা। এতিয়া বৰ্তমানলৈকে 20-30জন মানক মানে কৰা হ'ল, পিন্ধিছে, আৰু বাকীবিলাকেও তেওঁলোকক দেখি পেলাই এতিয়া অলপ সাৱধান হৈছে। জম্মু কাশ্মীৰতো কৰোনাৰ সংহাৰৰ ভয়াৱহ ৰূপ পৰিলক্ষিত হৈছে। ব্যাপক কৰোনা সংক্ৰমণৰ বাবে ৰাজ্যখনলৈ যোৱা নাই কোনো পৰ্যটক। নৌকা বিহাৰৰ বাবে ডাল লেকতো নাই কোনো পৰ্যটক। পৰ্যটকৰ অভাৱত নিজম পৰিছে মনোমোহা হ্ৰদটো। কৰ্মসংস্থাপন হেৰুৱাই হতাশাত ভুগিছে ডাল লেকৰ শতাধিক টুৰিষ্ট গাইড। আৰফালে কৰিমগঞ্জৰ মন্দিৰত পুনৰ লুটপাটৰ ঘটনা। কৰিমগঞ্জৰ বালাজী মন্দিৰত দুৰ্বৃত্তৰ টাৰ্গেট। ভাৰত বাংলাদেশ সীমান্তৰ পেছাৰপাৰ গাঁৱৰ মন্দিৰটোত বুধবাৰে নিশা 5 বজনীয়া অস্ত্ৰধাৰী দলে দুৱাৰ ভাঙি সোমাল পুৰোহিতৰ বাসগৃহত। মৃত্যুৰ ভাবুকি দি পুৰোহিতৰ পৰা চাবি লৈ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে দলটোৱে। লুটি নিলে নগদ ধনৰ লগতে অলংকাৰ। কৰিমগঞ্জ আৰক্ষীয়ে আৰম্ভ কৰিছে ডকাইতি কাণ্ডৰ তদন্ত। মন্দিৰত সঘনাই হৈ থকা ডকাইতি কাণ্ডই কৰিমগঞ্জত সৃষ্টি কৰিছে চাঞ্চল্যৰ। অতি শীঘ্ৰে দীৰ্ঘদিনীয়া সপোন পূৰণ হ'ব নামনি অসমৰ লগতে পশ্চিমবংগৰ এটা বিশেষ অঞ্চলৰ ৰাইজৰ। সাজু হৈ উঠিছে বহু প্ৰতীক্ষিত ৰূপসী বিমান বন্দৰ। প্ৰায় 40 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ৰূপসী বিমান বন্দৰত পৰীক্ষণৰ বাবে এখন যাত্ৰীবাহী বিশেষ বিমানৰ দ্বিতীয়টো অৱতৰণৰ কেন্দ্ৰ কৰি ৰাইজৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ। বুধবাৰে ফ্লাইবিগ কোম্পানীৰ এখন যাত্ৰীবাহী বিমানে নৱনিৰ্মিত ৰূপসী বিমান বন্দৰৰ ৰানৱেৰ লগতে ATC টাৱাৰ আৰু আন পেৰামিটাৰ বিস্তৃত পৰীক্ষণ সম্পন্ন কৰে। সফলতাৰে এই পৰীক্ষণ সম্পন্ন হোৱাৰ পিছত যাত্ৰীবাহী বিমান চলোৱাৰ বাবে সাজু হৈ উঠিছে ৰূপসী বিমান বন্দৰ। অচিৰে গুৱাহাটীৰ পৰা বিমান অৱতৰণ কৰাৰ সম্ভাৱনা আছে। এই বিমান বন্দৰটোত ইয়াৰ পৰা বিমানখনে উৰা মাৰিব কলকাতালৈ। কোভিড সংক্ৰমণ ৰোধ কৰিবলৈ জনসমাগমৰ পৰা আঁতৰত থকাৰ সমান্তৰালকৈ ভেকচিনেশ্যনক উৎসাহিত কৰাটো সমানেই গুৰুত্বপূৰ্ণ। এই দুয়োটা কাম ৰাজস্থানৰ দোচাত এটা নিয়মৰ দৰে দ্ৰুতগতিত বৃদ্ধি পাইছে অৰ্থাৎ আগবাঢ়িছে। 45 বছৰৰ ঊৰ্ধ্বৰ লোকে প্ৰতিষেধক নললে ভাগ ল'ব নোৱাৰিব কোনো বিবাহ অনুষ্ঠানত। বৰযাত্ৰী হিচাপে কইনা ঘৰলৈ যাব নোৱাৰিব দৰাৰ লগত। বিয়ালৈ যোৱাৰ পূৰ্বেই বিমলে লৈছে কৰোনাৰ প্ৰতিষেধক। शादी विवाह में आप जाओगे तो वैक्सीन लगी होनी चाहिए। মমতায়ো লৈছে কৰোনাৰ প্ৰতিষেধক। वैक्सीन लगवाई है, समस्या कुछ भी नहीं है, लगवाना जरूरी था इसलिए लगवा ली। প্ৰহ্লাদে কেৱল প্ৰতিষেধক লোৱাই নহয়, বিয়ালৈ বহু কম লোককহে আমন্ত্ৰণ জনাইছে। शादी में मेरे 22 आदमी ही जा रहे हैं केवल मात्र, नहीं केवल 20 ही गिने मैंने तो। আৰু আপুনি প্ৰতিষেধক ল'লেনে? যদি লোৱা নাই তেন্তে শীঘ্ৰেই লওক, যিয়ে আপোনাক কেৱল সুৰক্ষিত কৰাই নহয়, কোনো সমাৰোহত ভাগ লোৱাৰ ক্ষেত্ৰতো অধিকাৰ প্ৰদান কৰিব। আমি এয়া এই কাৰণেই কৈছো যে প্ৰতিষেধক লোৱা এইসকল লোক ৰাজস্থানৰ দৌচাৰ হয়, আৰু দৌচাত প্ৰতিষেধক নলগোৱাকৈ 45 বছৰ বয়সৰ ঊৰ্ধৰ কোনো লোকেই বৰযাত্ৰী হিচাপে যাব নোৱাৰে। जो 45 से अधिक उम्र के जो शादी में व्यक्ति शामिल हों उनके वैक्सीन लगा हुआ होना चाहिए, इसके सुनिश्चित। কৰোনাৰ এই সংহাৰৰ সময়ত জনসমাগম হোৱাটো অতি ভয়ানক। এই সময়ছোৱাত বিবাহ আদি অনুষ্ঠানত 50ৰ অধিক লোক সমবেত হ'ব নোৱাৰে। लोगों से अपील करना चाहूँगा कि इसका ध्यान रखें, ये आपकी स्वास्थ्य और सुरक्षा का बिंदु है। ইয়াত কোনো সন্দেহ নাই যে প্ৰতিষেধক ল'লে কোনো চিন্তা নাই, আপুনি সুৰক্ষিত। शादियों की वजह से मान लो कुछ प्रेशर की वजह से कुछ ये अब कोरोना का डर भी है, जिसका ये है कि वैक्सीन वालों को ज़्यादा इफेक्ट नहीं हो रहा, तो ये सुन के भी लोग भाग आ रहे हैं। কৰোনাই চৌদিশে বিভীষিকাৰ সৃষ্টি কৰিছে, আৰু কৰোনাৰ এই সংহাৰৰ সময়ছোৱাত প্ৰতিষেধকেই হৈছে সঞ্জীৱনী। সেয়েহে টীকাকৰণৰ প্ৰতি মানুহক সজাগ কৰক। ব্যুৰো ৰিপৰ্ট, নিউজ 8। বাতৰিৰ মাজলৈ জিএমচিএইচত পিপি কিট পিন্ধি ICU আৰু আন কোভিড ৱাৰ্ড পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দুজনকৈ ৰোগীক বাদ দিয়ান সকলো ঠিকেই আছে। এতিয়াও জিএমচিএইচত 13খন ICU বিচনা খালী আছে। এবাৰ চিকিৎসক নাৰ্ছক দিয়া পিপিৰ কিটৰ বিষয়ে তেওঁ উল্লেখ কৰিছে যে কোৱালিটি ভাল, সকলোকে অধিক
সাৱধান হোৱাৰ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে কাৰণ মই লকডাউন হোৱাটো নিবিচাৰো আজি মুখ্যমন্ত্ৰীয়ে মই কোভিড সন্দৰ্ভত আলোচনা কৰিছো কালি গুৱাহাটীৰ শ্মশানত 17খন চিতা একেলগে জ্বলিছে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ কাৰণে মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱা বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই মই এবাৰ পেচেণ্টসকলক কেনেকুৱা কেয়াৰ পাই আছে ট্ৰিটমেণ্ট পাই আছে নিজে গৈ এবাৰ চাই আহিলোঁ আৰু যোৱাবাৰতকৈ এইবাৰৰ পিপি কিটবিলাকো ভাল ডক্টৰসকলে পিন্ধি ভাল পাইছে ট্ৰিটমেণ্টৰ ব্যৱস্থাও আগতকৈ ভাল গোটেইখিনি আধুনিক মেচিন ইনচুলিন আদি চেলাইনৰ লগতে দিব পাৰে থ্ৰ' মেচিন সকলোতে ভেণ্টিলেটৰ আছে অক্সিজেনৰ ছাপ্লাই ভাল আছে আৰু গোটেইখিনি সুবিধা ডক্টৰখিনিৰ হাতত আছে মই যিমান কেইজন পেচেণ্ট চালোঁ দুজনক বাদ দি সকলোৰে অৱস্থা ভালৰ ফালে আহিছে এতিয়া আমাৰ 13টা ICU খালী আছে কিন্তু ICUৰ পৰা মই এতিয়া চালোঁ 3-4জন ৰিলিজো হ'ব পৰা অৱস্থাত আছে মই এটাই আহ্বান জনাম যে আমি লকডাউনটো এভইড কৰিব লাগে যেনে তেনে গুৱাহাটীত যাতে লকডাউন নহয় তেনেকুৱা এটা পৰিৱেশ হ'ব যদি আমাক লাগে ৰাইজে সহযোগিতা কৰিব লাগিব ৰাইজে সহযোগিতা কৰিলেহে আমি লকডাউনৰ পৰা বাচিব পাৰিম বা লকডাউন নহয় কোভিডৰ পৰা বাচিব পাৰিম সেইকাৰণে মই ৰাইজক আহ্বান জনাম প্ৰয়োজন নহ'লে ঘৰৰ পৰা ওলাই অহাৰ কোনো কাৰণ নাই ৰাজ্যৰ আগতে গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ সংক্ৰমণ যাৰ বাবে হ্ৰাস পাইছে বিমান চলাচল পূৰ্বে প্ৰায় 100ৰ পৰা 110খন বিমান চলাচল কৰাৰ পৰিৱৰ্তে এতিয়া প্ৰায় 30ৰ পৰা 50খনহে মাত্ৰ বিমান চলাচল কৰিছে আৰু নিতৌ প্ৰায় 10,000 বিমান যাত্ৰীৰ সমাগম হোৱা বিমানবন্দৰত কোভিডৰ বাবে বৰ্তমান 1500ৰ পৰা প্ৰায় 2000 বিমান যাত্ৰীৰ সমাগম হয়